হাই গাইজ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। মই বাৰু ভালে আছোঁ। এই শিঙি মাছ আনিছিল নগাঁৱৰ পৰা, সেই মানুহজনে বাচি আছে কাটিবলৈ। তাকে ডাঙৰ সৰু একেলগে আছে, বাচি আছে কাটিবলৈ। এইফালে আকৌ মই বৰা ভাতৰ পোলাও বনাবলৈ লৈছোঁ, বৰা চাউলৰ পোলাও। ক'লে আজি ৰাতিপুৱা ভাত নাখায়, বৰা ভাত বুলিহে খাব, বৰা চাউলৰ পোলাও। তাকে মানুহজনে সেইফালে মাছ কাটা লাগি আছে, মই এইফালে বৰা ভাত বনাই আছোঁ। তেল গৰম হৈ গ'ল, পিঁয়াজ দি দিছোঁ। বেছি বিশেষ একো নালাগে, তেল, পিঁয়াজ, শুকান জলকীয়া এয়াই লাগে। কিবা বনাই চাব, তেনেকৈ চিম্পুলকৈ খাবলৈ ভাল লাগে। এনেই ভাপত দিও খাব পাৰি, কিন্তু মই এতিয়া পোলাও নিচিনা বনাই আছোঁ। পৰিমাণ মতে নিমখো দি দিছোঁ। পিঁয়াজ বেছি দিয়া নাই, কমাই দিছোঁ। জলকীয়াও 2টা দিছোঁ। ধুই অনা চাউলখিনিও দি দিলোঁ। নতুন চাউল হয়, পানীও ইমান নালাগে, অকণমান পানী দিলে ভাপতে হৈ যাব। এনেকৈ তেল মাৰি খাই ভাল লাগে, কিন্তু বৰা ভাত খোৱাৰ পাছত আকৌ টোপনি লাগে। তাকে চাউলখিনি ভাজি আছোঁ, অকণ ভাজা হ'লে পানী দি দিছোঁ। পানী বেছি দিয়া নাই, অনুমান মতে পানী দিছোঁ। বেলেগ একো মা মছলা দিয়া নাই, এনেকৈ বনাইছোঁ চিম্পলকৈ। ভাল লাগে খাবলৈ। এয়া আপুনি তৰকাৰীৰ লগতো খাব পাৰে, চাহৰ লগতো খাব পাৰে। তাৰপাছত আহি চালোহি মানুহজনক কাটি হ'লনে নাই, নাই হোৱা, কাটিয়ে আছে। তাকে মই নাকাটো, ভয় লাগে, হুলবিলাক বিন্ধে ন, শিঙি মাছৰ বহুত বিষায়। তাকে মানুহজনে অকণ বিন্ধিলেও, তাকে কৈছে বেজি ল'বলৈ যাব লাগিব, বহুত বিষাই আছে হাত। লগত আছেনে নাই ক'বই নোৱাৰে। এইফালে আকৌ সৰু কলিজা বাপেকে আনিছিল খাবলৈ, তাক লাগে আকৌ দিবলৈ। মই সেই ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ, বহুত ঠাণ্ডা আছিল, অকণ থ'লোঁ ঠাণ্ডাটো অকণ মানে কমিবলৈকে। তাইৰ কাৰণে সেই বাতিত উলিয়াই আছোঁ। এই খেজুৰৰ গোলা হয়, খাবলৈও ভাল লাগে। তাই আকৌ ৰস বেছিকৈ দিব লাগে। মোক কৈছোঁ নালাগে, ইমান আগতে মিঠা খাই খাই দাঁতত একেবাৰে মানে পোকে ধৰি লৈছে, ক'লা ক'লা দাগ বহি গ'ল। দেখিছেনে কিমান ফূৰ্তি। এইফালে মই আকৌ গোলা খোৱা নাইকিয়া, বৰা ভাত যে বনাইছিলোঁ সেয়াকে খাই আছোঁ। ৰাতি বনোৱা মটন আছিল, মাংস তৰকাৰী আছিল, সেয়াকে খাই আছোঁ। পিছত খাম গোলা, ক'ৰবাত যাব লগা আছে যে, সেইকাৰণে পটাপট মানে খাই আছোঁ। খাই পেলাই ওলাই যাম। ক'ৰবাৰ পৰা যাম বুলি কৈছিলোঁ যে, আহিলোঁ। অহাৰ পাছত কলিজা আকৌ তাইক লগত নিয়া নাছিলোঁ, বাপেকৰ লগত থৈ গৈছিলোঁ। তাই আকৌ কৈছে আমাৰ ভোক লাগিছে, সেইকাৰণে তাইক সেই বাটিত কেইটামান ভাত দিলোঁ। ইফালে আকৌ ছাগলীকেইটা আকৌ পানী দিব লাগে। মোক দেখিলে যে অহাৰ পাছত মোক দেখিয়ে মানে পূৰা বেবাই আছে। ইহঁতক দেখি পেলাই মই আহি পেলাই ল'লোঁ সেই গোল্লা। তো কিবা এটা অকণ খাবলৈ মন যায়, তেনেকৈ খালোঁ। ভাত খোৱা বহুত সময় হ'ল, তাকে গোল্লাটোকে ল'লোঁ খাবলৈ। মই ইমান মিঠা খাব নোৱাৰোঁ, খালোঁ। খোৱাৰ পাছত আহিলোঁ ইহঁতক দানা দিবলৈ, যিহেতু বহুত চিঞৰি আছে, ইহঁতক দিব লাগে। ভাতত নিখনি লগত দানা অকণমান দি দিছোঁ। পথাৰতো ভালকৈ পেট ভৰাই খুৱাই নিব নোৱাৰি নহয়, কুকুৰৰ অত্যাচাৰত। সেইকাৰণে তাতো খোৱাওঁ অকণমান, খুৱাই পেলাই ক'ৰবাত যাবলগীয়া আছিল যে ফটাফট আকৌ ঘৰত থৈ পেলাইহে গৈছোঁ। তাৰ পাছত মোক দেখি আকৌ বেবাই আছে, সেয়া ইহঁতৰ কাৰণে আকৌ দানা ল'লোঁ। মানে পাগল হৈ যায়। দানা নিদিলে ইমান অভ্যাস বেয়া হৈছে, দানা নিদিলে সুদা পানী অকণ মানে ইমান নাখায়। পেলাই আকৌ ইহঁতক খুৱাই মেলিলৈ মই আহিলোঁ ঘৰ চাফা কৰিবলৈ। যিমানো নেসাৰোঁ, যিমানো নুমুচোঁ, সেই একেই অৱস্থা। সাৰাকৈ সাৰি থাকিব লাগে, মোচাকৈ মুচি থাকিব লাগে। মানে মাইকী মানুহৰ এয়াই কাম, দিনটো কৰাকৈ কৰি থাকিব লাগে, ঘূৰি 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 ঘূৰি। ইমান ধূলি বালি হয় নহয়, পৰিৱেশটো বহুত ধূলি বালি। পেলাকে ঘৰ চাফা কৰি লৈ আহিলোঁ আকৌ চোতাল সাৰিবলৈ। ইমান সাৰোঁ চোতাল, তথাপি মানে বতাহ দিয়ে যে, ঘৰৰ ওচৰতে গছ, লিচু গছ, বগৰী গছ, তাৰে পাত পৰি পেলাই মানে চোতাল একেবাৰে ভৰ্তি হৈ থাকে। তাকে আজৰি পালেই সাৰি থাকিব লাগে। ইমান পাত চাত পৰি থাকিলেও ভাল নালাগে দেখিবলৈ। তাকে এইখিনিকে গোটাই আছোঁ, আঁতৰত নি পেলামগৈ। এয়া সাৰাৰ পাছত বেছি সময় নাযায়, মানে আকৌ পাত পৰেহি। দেখিছে নহয় বগৰী গছ, ওচৰতে আকৌ নাৰিকল গছ। বগৰী গছৰ পাতে আৰু লিচু গছৰ পাতে মানে চোতালখন মানে একেবাৰে সজাই দিয়ে।
সাৰিলে শেষ নাই, ইমূৰৰ পৰা সিমূৰলৈকে একেবাৰে মানে কঁকালত ধৰি লয়। চোতাল সাৰা মানুহে গম পায়, যাৰ ডাঙৰ ডাঙৰ চোতাল আছে ইমূৰৰ পৰা সিমূৰ, সিহঁতে জানে। বহুত একেবাৰে কঁকালত ধৰি লয় খাওঁতে খাওঁতে। এইজনী আকৌ ৰখি আছে, তাক দানা কেইটামান দিলোঁ, খালে। খাই পেলাই আকৌ হাঁহজনী ওলাই গ'ল। এইটো মতা হাঁহটো ৰখি আছে তাত। সেইখিনি খাৰ পাছতে এইখিনি খাই ল'লোঁ। ওচৰতে আকৌ মানুহ এজনী ৰখি আছে, আহি খুজিবলৈ অহা মানুহ, ভোক লাগিছে, ভাত দিব লাগে। মই ক'লোঁ ৰ'ব, মই কামখিনি কৰি লওঁ, আপোনাক ভাত মই দিওঁগৈ। এইটো দুখীয়া মানুহ আহে খাবলৈ, সেই এসাঁজ